প্ৰতি মাননীয় ডক্টৰ হীৰেণ গোহাঁই তাৰিখ 7 মাৰ্চ 2025 চন বিষয় ৰাইজৰ দল আৰু অখিল গগৈৰ সম্পৰ্কত ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ মন্তব্য শ্ৰদ্ধাস্পদে নমস্কাৰ গ্ৰহণ কৰিব। আমাৰ অসম কাকতত যোৱা 6 মাৰ্চ 2025 তাৰিখে আপোনাৰ এক বক্তব্য প্ৰকাশ পাইছে। বাতৰিটোৰ শিৰোনাম হ'ল অখিলৰ গতিবিধি আমি বুজি নাপাওঁ ডক্টৰ গোহাঁই। তেওঁ দলৰ সিদ্ধান্তৰ বিষয়ে আমি কোনো ফুট নাপাওঁ। কি ভাবি কেতিয়া তেওঁ কি কৰে ধৰা নাযায়, সেইটোৱে সমস্যাৰ সৃষ্টি কৰে। তেওঁ এতিয়া বিজেপি কংগ্ৰেছৰ পৰা সমদূৰত্বত থকাৰ দৰে কৰি আছে। সেইটো নিৰ্বাচনী কচৰত হয় নে নহয় তেওঁ বিবেচনা কৰা ভাল। শীৰ্ষক বাতৰি কাকতত প্ৰকাশিত বক্তব্যটো দেখাৰ লগে লগে আমি আচলতে আচৰিত হোৱাৰ লগতে যথেষ্ট মৰ্মাহত হৈছোঁ। কথাখিনি সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱাকৈ প্ৰকাশ নকৰি আমাৰ দলৰ সভাপতি অথবা দলৰ নেতৃবৃন্দক ব্যক্তিগতভাৱে মাতি নি ক'লে আমি ভাল পালোহেঁতেন। কাৰণ আপোনাৰ লগত আমাৰ সম্পৰ্ক কেইবা দশক ধৰি। অসমৰ সমাজ জীৱনত, অসমৰ সংকটকালত সকলো সময়তে আপুনি বলিষ্ঠ ভূমিকা লৈ আহিছে। চৰকাৰৰ জনগণ বিৰোধী পদক্ষেপৰ বিৰুদ্ধে আপুনি সদায় দৃঢ়ভাৱে মাত মাতি আহিছে আৰু অসমৰ জনগণক দিগদৰ্শন কৰাৰ লগতে আমাকো এই ক্ষেত্ৰত উৎসাহ যোগাই আহিছে। শেহতীয়াকৈ আপোনাৰ নেতৃত্বতে বুদ্ধিজীৱী সমাজে বিৰোধী ঐক্য লগ লগোৱাৰ ক্ষেত্ৰত আগভাগ লৈছে। যোৱা 1 মাৰ্চ 2025 তাৰিখে বুদ্ধিজীৱী সমাজৰ নেতৃত্বত সোণাপুৰৰ আতিথ্য ৰিজৰ্টত অসমৰ বিৰোধী ৰাজনৈতিক দলে অংশগ্ৰহণ কৰা সভাখনত সকলো দলেই ইছ্যুভিত্তিক বক্তব্য ৰাখিছিল। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতে হৰেকৃষ্ণ ডেকা ডাঙৰীয়াই পূৰ্বৰ তিক্ততাপূৰ্ণ কথাবোৰ পৰিহাৰ কৰি বিৰোধী ঐক্যৰ প্ৰক্ৰিয়াটোক আগবঢ়াই নিব লাগে বুলি কৈছিল। সভাখনত আমাৰ দলৰ সভাপতিৰ নিৰ্দেশ মৰ্মে এই বক্তব্য প্ৰদান কৰিছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল সকলো দলৰ প্ৰতিনিধিয়ে তেওঁলোকৰ বক্তব্যত কাকোৱে ব্যক্তিগত আক্ৰমণ নকৰি ইছ্যুভিত্তিক বক্তব্য ৰখাৰ বিপৰীতে একমাত্ৰ কংগ্ৰেছ দলৰ প্ৰতিনিধি সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সভাখনৰ বিষয়বস্তুৰ পৰা আঁতৰি ব্যক্তিগতভাৱে অখিল গগৈ ডাঙৰীয়াৰ নাম লৈ আক্ৰমণ কৰিছিল। যাৰ ফলত অখিল গগৈ ডাঙৰীয়াই সভাত উপস্থিত আন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হৈছিল। কংগ্ৰেছৰ সাংসদগৰাকীয়ে অগণতান্ত্ৰিকভাৱে সংবাদ মাধ্যমৰ উপস্থিতিত কি অজ্ঞাত কাৰণত সভাস্থলী ত্যাগ কৰি সকলো বিৰোধী ৰাজনৈতিক দলক সংবাদ মাধ্যমৰ সন্মুখত অস্বস্তিত পেলালে সেইটো আমি বুজিবলৈ সক্ষম নহ'লোঁ। ব্যক্তিগতভাৱে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈহে অখিল গগৈ ডাঙৰীয়াই সভাখনত বক্তব্য ৰাখিব লগা হৈছিল। পৰৱৰ্তী সময়ত এই ঘটনা সম্পৰ্কে কিছুসংখ্যক সংবাদ মাধ্যমে আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক সাঙুৰি কিছু নেতিবাচক বাতৰি পৰিৱেশন কৰা আমি প্ৰত্যক্ষ কৰিছোঁ। যাৰ ফলত 1 মাৰ্চৰ সভাখনৰ সফলতা বিফলতাক লৈ ৰাইজৰ দল আৰু দলৰ সভাপতি সম্পৰ্কে কিছুসংখ্যক লোকৰ মাজত এটা ভুল বাৰ্তা গৈছে। যাৰ বাবে চাগে ছাৰ আপুনিও আমাৰ প্ৰতি ভুল ধাৰণা গঢ়ি উঠাৰ বাবে এই বক্তব্যখিনি সংবাদ মাধ্যমত ব্যক্ত কৰিছে। সেইবাবে অনিচ্ছাকৃতভাৱে হ'লেও এই কথাখিনি মুকলিভাৱে ব্যক্ত কৰাৰ বাবে বাধ্য হ'লোঁ। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যোৱা 1 মাৰ্চৰ সভাখনত আপোনালোকৰ পৰামৰ্শমতে ৰাইজৰ দলে ততাতৈয়াকৈ 2 মাৰ্চৰ দিনাখন দলৰ কৰ্ণধাৰ পাতি সিদ্ধান্ত লৈছিলোঁ যে বিৰোধী দলৰ মাজত যাতে আগন্তুক দিনত কোনো বিভ্ৰান্তি আৰু ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ বাবে দলৰ সকলো সতীৰ্থক কোনো ৰাজহুৱা বক্তব্য নাৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল। যিটো কথা ইতিমধ্যে দলৰ সভাপতিয়ে যোৱা 4 মাৰ্চৰ দিনা সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰিছিল। ছাৰ আপুনি সিদিনাৰ সভাখনত উপস্থিত নাছিল। সেইবাবে শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈৰ বক্তব্য, তেওঁৰ শাৰীৰিক ভাষা আৰু তেওঁ আকস্মিক সভা ত্যাগৰ দৃশ্য আপুনি প্ৰত্যক্ষ কৰিব পৰা নাছিল। সেইবাবে এই প্ৰেক্ষাপটটো ওলাই কৰি আপুনি সংবাদ মাধ্যমত যি বক্তব্য দাঙি ধৰিছে নিশ্চিতভাৱে আমাৰ গ্ৰহণযোগ্য নহয়। আমি ভাবোঁ সভাত এনে কোনো বিশেষ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল যি কাৰণত সাংসদজনে সভাস্থলী ত্যাগ কৰিব লাগে। যদিহে সাংসদজনে সভা ত্যাগ নকৰিলেহেঁতেন, সংবাদ মাধ্যমত সেই দৃশ্য নোলোৱাহেঁতেন, তেন্তে সিদিনাৰ সভা নিশ্চিতভাৱে এখন অতি সফল সভা হ'লহেঁতেন। শেষত আমি পুনৰ দৃঢ়ভাৱে জনাওঁ
যে কংগ্ৰেছ দলৰ লগত আমাৰ মতাদৰ্শগত বৃহৎ পাৰ্থক্য থকা সত্ত্বেও কেৱল আৰু কেৱল সাম্প্ৰদায়িক ফেচিবাদ শক্তি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে ৰাইজৰ দলে 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ'ব খোজো। 2026 চনত বিজেপিক পৰাভূত কৰিবলৈ আমি বদ্ধপৰিকৰ। ধন্যবাদেৰে ৰাছেল হুছেইন, সাধাৰণ সম্পাদক, ৰাইজৰ দল।